হয়, কমাৰগাঁও থানাৰ অন্তৰ্গত পানীদিহিঙিয়াত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। এখন বিলাসী বাহনে এখন চলন্ত ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰত খুন্দা মাৰিছিলে আৰু তিনিগৰাকীকৈ যুৱতী গুৰুতৰভাৱে আহত হৈছিলে। মোৰ কেমেৰা সতীৰ্থক প্ৰথমে মই সেই বাহনখন দেখুৱাবলৈ ক'ম। A01FU8380 নম্বৰ এখন বিলাসী বাহনে পানীদিহিঙীয়া অঞ্চলত এখন ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰত খুন্দা মাৰে আৰু ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈছিল। আৰু জানিব পৰা মতে এই বাহনখন হৈছে যোৰহাট মেডিকেল কলেজৰ তিনিগৰাকীকৈ ইণ্টাৰ্ণশ্বিপ কৰি থকা চিকিৎসকৰ বাহন আছিলে, এখন বিলাসী বাহন। আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যেতিয়া দুৰ্ঘটনা সংঘটিত হৈছিলে তেতিয়া ঘটনাস্থলীত উপস্থিত হৈছিলে। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল তিনিগৰাকী চিকিৎসকেই আছিলে, সুৰাসক্ত অৱস্থাত আছিলে। মোৰ কেমেৰা সতীৰ্থক প্ৰথমে মই সেই বাহনখনৰ আগফালৰ অংশটো দেখুৱাবলৈ ক'ম। কিমান ভয়ংকৰ আছিলে সেই পথ দুৰ্ঘটনাটো। সেই দুৰ্ঘটনাটো আচলতে গাড়ীখনৰ অৱস্থা দেখিলে গম পোৱা যাব। অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল তিনিগৰাকীকৈ ইণ্টাৰ্ণশ্বিপ কৰি থকা যোৰহাট মেডিকেল কলেজত ইণ্টাৰ্ণশ্বিপ কৰি থকা তিনিগৰাকীকৈ মহিলা চিকিৎসকৰ বাহন আছিলে। আৰু তিনিগৰাকীয়ে আমি জানিব পৰা মতে, প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে তিনিগৰাকীয়ে সুৰাসক্ত অৱস্থাত আছিলে। বৰ্তমানো তেওঁলোকৰ যি বাহন, সেই বাহনৰ ভিতৰত আৰক্ষীয়ে কেইবাটাও সুৰাৰ বটলৰ লগতে চিগাৰেটৰ পেকেটৰ লগতে বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছিলে। আৰু তিনিগৰাকীকেই কমাৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰি দেৰগাঁৱৰ যি চিকিৎসালয় আছে সেই দেৰগাঁৱৰ চিকিৎসালয়ত নিশাই ভৰ্তি কৰিছিলে। আৰু এটা কথা ক'ব লাগিব, উচ্চ শিক্ষিত এই তিনিগৰাকী মহিলা চিকিৎসকে আচলতে সুৰাসক্ত অৱস্থাত অতি দ্ৰুত গতিত আচলতে বাহনখন চলাই গৈছিলে। আৰু সেই সময়তে পানীদিহিঙীয়া অঞ্চলত এখন ট্ৰাকৰ পিছফালে চলন্ত ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰত খুন্দা মাৰে। আৰু খুন্দা মৰাৰ পিছতেই তিনিগৰাকী চিকিৎসকক, মহিলা চিকিৎসকক কমাৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰি যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কিন্তু এটা কথা ক'ব লাগিব, উচ্চ শিক্ষিত তিনিগৰাকীকৈ মহিলা চিকিৎসকে আচলতে এনেদৰে নিশাৰ ভাগত সুৰাপান কৰি তেওঁলোকে বাহন চলাইছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিততে আচলতে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় কমাৰগাঁও অঞ্চলত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।